ওয়েলকাম বেক টু মাই চেনেল। এইলা আজি খালি আমাৰ করলো ৰুমটো এইলা মানে খালি করে গোটেই কিছুমান মানে বস্তুবিলাক ধুনীয়া খালী হৈ গ'ল কৰিছোঁ। খালী কৰোঁতে মানে বস্তুবিলাক বান্ধিছোঁ। তাৰপিছত এইগিলাখান লগাব লাগিব এইবিলাক তাতে আনিছোঁ এইগিলা নতুন চন্দন ঘৰত থোৱা লগোৱা বস্তু হ'ব। এতিয়া ভাত খাব ধৰিছে সেইকাৰণে ইয়াতে ভাত খাওঁতে ৰাতি 11টা হৈ গ'ল টাইম। ভাত খাওঁতে দেৰি হৈ গ'ল, আজি 11 o'clock হ'ল। এইখন আছে, এইখন বাচন থোৱা জেগা। এইগিলা পূৰা জংঘল হৈ আছে, এতিয়া বৰ্তমান নিয়া হোৱা নাই, নিয়া যাব কাইলৈ। এই ষ্টভটো ভাল কৰোঁতে আজি 1-1.5 ঘণ্টা লাগি গ'ল, সেইকাৰণে ভাত খাওঁতে মানে দেৰি হৈ গ'ল। আজি চিম্পুল খানা, আজি চিম্পুল দালি ভাত। কাইলৈ বনাম সেই পনীৰ আনি থোৱা গৈছে। हम लोग अभी न्यू वाला रूम आ गया, मैं पूजा किया, देखो पूजा कर दिया। সেই নতুন ৰুমত আমি আহি পালোঁ। নতুন ৰুমত মানে ফাৰ্ষ্ট টাইম পূজা কৰিছোঁ। অলপমান ফাৰ্ষ্ট টাইম বেছি ডাঙৰকৈ কৰা নাই, পূজা সৰুকৈ কৰিছোঁ। পূজা কৰি মানে নতুন ৰুমত আজি আহিলোঁ। তাৰপিছত পূজা কৰা হোৱাৰ পিছত মানে বস্তুবিলাক গোটেই লৈ আহিব, তাত মানে বান্ধি থৈ আহিছোঁ সেই ৰুমত। এইটো আমাৰ নতুন ৰুম। এইটো নতুন ৰুম। নতুন ৰুমটো তাতকৈ অলপ সৰু, তথাপিতো আৰু চলিব, কি কৰিব, নিজৰ ৰুম নহয় যিহেতু। এইটো কিটচেন, এইবিলাক কিটচেন। পাকঘৰটো মানে অলপমান সৰু, সেইটো কাৰণে এইবিলাক লগাব লগা হৈছে। তাৰে পাকঘৰটো ডাঙৰ আছিলে, কিটচেনটো। सामान लेके এইটো आया, আমাৰ ল'ৰাই বস্তুবিলাক দাঙি सामान লৈ লৈ আহিছে আহি আমাৰ আছে। বাবুই, এই এই চিৰজে। তাৰ ল'ৰাৰ ফ্ৰেণ্ডেও লৈ আহিছে কিছুমান বাবু আৰু সৰু সুৰা চিৰজে সিহঁতে দাউৰি দাঙিব যাই লৈ পৰা আহিছে। বস্তুবিলাক। খেলিছে, তাৰ ফূৰ্তিও লাগিছে কাৰণ নতুন ৰুম লৈছোঁ। সেই ৰুমটোত আমি বহুত দিন থাকিলোঁ, এইবিলাক বস্তু 9-10 আনি বছৰে থৈছে। থাকিলোঁ। এইটো আমাৰ বেডৰুম। এইটো কিটচেন, বেডৰুমৰ ভিতৰত আমাৰ এইটো বাথৰুম। সৰি বাথৰুমটো এইটো ভালে লাগিছে বাথৰুম, বহুতে, কাৰণ তাতে চাৱাৰ এইটো নাছিলে, ইয়াতে চাৱাৰ আছে আৰু ইংলিছ বাথৰুম। ইংলিছ বাথৰুম। এইফালে বন্ধুসকল ভাল বেডৰুমৰ লাগিছে ইফালে না খিৰিকী বেয়া আছে। লাগিছে কমেণ্ট কৰিব। ৰুমটো এইবিলাক বস্তুবিলাক আনি থৈ कैसा लगा দিছে। रूम, পিছত মানে थोड़ा कमेंट চিজিল करो, কৰিব अच्छा লাগিব, यदि ক'ত কি लगेगा। বস্তু থোৱা যায়। रूम नहीं मिलेगा क्या करेगा, এইটো ऐसा ही আমাৰ थोड़ा হল ৰুম। ढूंढ के एक रूम मिल गया, अभी आया। আমাৰ ল'ৰা দৌৰি আছে, সি আনিব পৰা বস্তুবিলাক সি আনি আছে। এতিয়া মই পূজাখিনি কৰিলোঁ, সিহঁতে কিছুমান সৰু সুৰা বস্তুবিলাক আনি থৈ গৈছে, মানে একেবাৰে অনা নহ'ব, সেইটো কাৰণে। ये बाहर है, ऐसा आएगा। এইখিনি আমাৰ বাহিৰখিনি, বাহিৰৰ थोड़ा হয়। बारंडा এইফালে ऐसे আহি सीढ़ी जाएगा, এনেকৈ বাৰাণ্ডা আছে, তাৰপিছত এইফালে ऐसे তলত आएगा। নামি যাব পাৰে। এইখিনি আমাৰ ৰুম। এইটো ৰুমটো কেনেকুৱা লাগিছে কমেণ্ট কৰিব বন্ধুসকল, ফ্ৰেণ্ড সব লোক কমেণ্ট কৰো कैसा लगा নিউ বালা ৰুম। लेके आया मिल এইটো কিটচেন। আমাৰ গাখীৰবিলাক গোটেই পৰি গৈছে। কেনেকুৱা লাগিছে ৰুমটো কমেণ্টত জনাব। এইখিনি আমি পূজা কৰিছোঁ। এইবিলাক আমাৰ মানুহজনে আৰু বাবুৰ দাদাই বস্তুবিলাক আনি কিছুমান থৈছে। গোটেইটো আনিব নোৱাৰে একেদিনাই, এনেকৈ 3 দিন 4 দিন লাগি গৈছে। তথাপিতো যিমানখিনি পাৰে 2 দিন ছুটি লৈ পেলাই আনিছে। এইটো মই আঞ্জা বনাই আছোঁ, পনীৰৰ চব্জি।
মানে পনীৰ আনিছিলে আগৰ দিনা দেখুৱাইছিলোঁ ন, সেইটো মানে নতুন ঘৰতে বনালোঁ। न्यू रूम लेगा तो कितना काम है बाबा, अभी तक आज नहीं हुआ, फ्री नहीं हुआ अभी, कितना ये हो गया, मैं सुस्त हो गया अभी, कितना देखो अभी कैसा सामान रख दिया पूरा। किचन का सामान देखो कितना गंदा करके रखा, पूरा ये हो गया अभी। ऐसा ভাল কৰোঁতে মানে কি লাগি যাব, পূৰা এসপ্তাহ লাগি যাব। এইয়া চাওক বন্ধুসকল, সেয়া পূৰা আজি কি হ'ল আমাৰ দুৰ্ভাগ্যবশতঃ ইয়াতে পানী মানে এনি টাইম পানী নাহে, এক টাইম পানী আহে। আমাৰ ইয়াতে মানে টেপটো অন কৰি থৈ গৈছিল, কালি আহি পেলাই আজি ৰাতিপুৱা পূৰা পানী একদম ফুল হৈ গোটেই ভিজি গৈছে। এই আমাৰ পাপাৰ কাপোৰবিলাক মই ইয়াতে একো নাই কাৰণে এনেকৈ তাত দি মানে থৈ দিছোঁ শুকাৱাৰ কাৰণে। তাত মই শুকাব বন্ধুসকল চাওক, আৰু আছে কাপোৰবিলাক গোটেই ভিজি গৈছে, এইটো পূৰা ভিজি গৈছে ইমানমান। এই ভিজাবিলাক এতিয়া মানে গোটেই ওলাব লাগিব, এইবিলাকতো মানে গোটেই পানীবিলাক পানী ইহঁতে আগৰ দিনা টেপ অ'পেন কৰি থৈ গৈছিলে, ইয়াতে মানে পানী কেতিয়াবা আহে কেতিয়াবা এনেকৈ ডেইলি দিয়ে, সেইটো কাৰণে ইহঁতে পানী থৈ যোৱাৰ পিছত সেইদিনা পূৰা পানী কাপোৰবিলাক গোটেই ভিজি গৈছে। আজি মানে ৰেষ্ট কৰিব পৰা নাই, বহুত ভাগৰ লাগিছে বন্ধুসকল, কি কৰিব উপায় নাই। ইয়াতে বিছনাখন লৈ আহিছোঁ, মই পাৰিছোঁ। এতিয়া বেলেগৰ ৰুম বেলেগে আৰু অনাৰে যিটো কয় সেইটোতো শুনিবই লাগিব। এতিয়া খালী কৰিব দিছে, খালীটো কৰিবই লাগিব। মানে সিহঁতে খালী কৰিব দিয়া নাই, আমি নিজে খালী কৰিছোঁ। কাৰণ কিয় সিহঁতে মানে ভাড়াবিলাক বেছি পৰাইছে, সেইটো কাৰণে। আমিতো ইমান ডাঙৰ মানুহ নহয়, ভাড়া বেছিকৈ ভৰালে আমি কেনেকৈ দিম, সেইটো কাৰণে আমি ৰুম চেঞ্জ কৰি দিলোঁ। সেইটোৱে আৰু কথা। ইফালে বাথৰুম, বেডৰুমত বাথৰুম হয়। চাই থাকিবা, মই ৰুমটো আৰু পুৰা চিৰিয়েল কৰি এক টাইম দেখুৱাম, চাই থাকিব। কি খবৰ আপোনালোকৰ, ভালনে? আমাৰ বাৰু ভালেই। বিচনাখন পাৰিছোঁ। আমাৰ বেডৰুমটো অলপমান সৰু হৈছে, তথাপিতো আৰু কি কৰিব, নিজৰ ৰুম নহয়, সিহঁতৰ মতেইতো বনাব না, সেইটো কাৰণে। বাথৰুমত যোৱা ৰাস্তাটো অলপমান সৰু হৈছে, কিন্তু তথাপিতো আৰু চলিব। এইবিলাক চব্জি আনিছে, মই মানে কাটিলেও কিছুমান ভিতৰত এইবিলাক চব্জি পুৰা একেবাৰে ঢালি লৈছোঁ। এতিয়া মানে ভাত বনাইছোঁ, ভাত উঠাই দিছোঁ। বিটৰুট কেপচিকাম আনিলে ইহঁতে মানে বহুতে একেদিনাই চব্জি আনে। এতিয়া বিনছ কিবা চব্জি বনাওঁ, বস্তুবিলাক এতিয়া চিৰিয়েল হোৱা নাই, অ'ত ত'ত থোৱাই আছে। চিৰিয়েল কৰোঁতেতো 1-1.5 সপ্তাহ লাগি যাব। মই বাৰু এদিন চিৰিয়েল হোৱাৰ পিছত ভিডিঅ'টো দেখুৱাম, আপোনালোকে চাব কেনেকৈ কি চিৰিয়েল কৰিছোঁ। আপোনালোকে ভাল হোৱা নাই যদি কমেণ্টত জনাব। 3-4 বাজে মানে এইকেইদিন হেৰি বহুত মানে কষ্ট হৈছে, ভাগৰো লাগিছে। আজি বিশ্বকৰ্মা পূজা, মই বিশ্বকৰ্মা পূজা চিম্পুলকৈ মানে পূজা দি থৈ দিছোঁ, মানে বেলেগ একো কৰা নাই। কৃষ্ণ কৃষ্ণ প্ৰভু, আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বন্ধুসকল। কিন্তু ভালকৈ চিফ্ট হৈ গ'লে মই ভিডিঅ' কৰি দেখুৱাম। আমাৰ ৰুমটো পূৰা খালী কৰি দিলোঁ, চাই বন্ধুসকল, পূৰা একদম খালী হৈ গ'ল। পূৰা ডাঙৰ ৰুম আছিল, এইবিলাক চব আনি টুকুৰাই টুকুৰাই থৈ দিছে। এতিয়া আমি মানে সেই ঘৰত আমি নিজে মানে পেইণ্টিং কৰি দিম, সেইটো কাৰণে এইবিলাক পূৰা জংঘল হৈ আছে। অনাৰে পেইণ্টিং কৰিলে বহুত পইচা কাটি দিয়ে, এডভান্সৰ পইচা, সেইটোৰ কাৰণে আমি ক'লেও নিজে কৰি দিম, কিন্তু নিজে কৰিলেও সমানে পৰি যায়। তথাপিতো আৰু এই 5-6 হাজাৰ টকা কমি যায়।
এতিয়া আমি পেইণ্টিং কৰি মানে দিম বুলি কৈছোঁ। এইবিলাক পূৰা বহুত দিন থাকিলেও সেইটোৰ কাৰণেতো পূৰা লেতেৰা হৈ আছে। এতিয়া চাফা কৰি মানে পেইণ্টিং মানুহ আহিব। খালিয়ে হৈ গ'ল। এইটো ৰুমত মন্দিৰ আছিলে আমাৰ এক্সট্ৰা। এইটো বেডৰুমৰ লাইটটো লৈ যোৱা গৈছে। এইটো বেডৰুম আছিল। ইয়াতেতো বেডৰুমটো বেডৰুমটো বহুত ডাঙৰে আছিল। আছিলে। খিৰিকী আছিলে। কিমান ডাঙৰ ইয়াতেও আছিলে খিৰিকী আছে। ইয়াতে 3 পেটীয়া, ইয়াতে 2 পেটীয়া। দুৱাৰমুখৰ পৰা কিমান ডাঙৰ আছিলে। এতিয়া খালী কৰি দিলোঁ, কিন্তু কি কৰিব নিজৰ ৰুম নহয় যিহেতু খালীটো কৰিবই লাগিব না। এই ৰুমটো বহুতে ডাঙৰ আছিলে। বেয়াও সেই হিচাপে লাগিছে, ভাড়াও কিন্তু কি কৰিব 10,000 বহুত আছিল। বছৰ থাকিলোঁ আৰু আমি যিটো সেইটো নতুন কাৰণে ৰুমত আহিলোঁ ইয়াতে 7,000 ভাড়া। মই মানে ইয়াতে কি কি বস্তু আছে আৰু সেইবিলাক চাব আহিছোঁ। ইয়াতে লৈ গৈছোঁ, মই অহা নাছিলোঁ। এয়া পেইণ্টিং কৰি আছে এতিয়া, মানে এতিয়া হোৱা নাই, পেইণ্টিং কৰি আছে। আমি খালী কৰি গুচি গ'লোঁ। ষ্টাৰ্ট দিছে পেইণ্টিং আমি মানে কৰা। নিজে এইটো পেইণ্টিং আমি কৰি ৰুমত দিম বুলি আছিলোঁ। কয় আমি চাবি বহুত দিয়া ডাঙৰ ৰুম নাছিলোঁ না, হয়। সেইটো কাৰণে আমি মাজে মাজে আহি থাকোঁ আমাৰ ৰুমটোত। ইয়াৰ পৰা চাওঁ। এতিয়া পেইণ্টিং কৰা মানুহ আহিছে, এইবিলাক পেইণ্টিং কৰি আছে। এইবিলাক পেইণ্টিং কৰি আছে। এইটো মন্দিৰ আছিল এক্সট্ৰা। ইয়াতে ফেনখন ৰাখি দিছে, ফেন লগাই দিব লাগিব। এইবিলাক পেইণ্টিং কৰি আছে। এইটো আমাৰ বেডৰুমটো আছিল। আমি নিজাকে পেইণ্টিং কৰাৰ কাৰণে বহুত মাজে মাজে ডাঙৰ আমি আছিল। আহি চাই যাওঁ। আৰু সিহঁতে পেইণ্টিং পুৰা কৰিলেতো চাবি গতাই দিব লাগিলে, চিমেণ্ট দি আহিব দিছে চব নোৱাৰিলোঁ চাইডে হয়। বস্তু থোৱাৰ কাৰণে। বহুতেই ডাঙৰ আছিল ৰুমটো। এইটো পূৰা হল ৰুম। কিমান আমাৰ দীঘল তাতে চাওক। ৰুমবিলাক, ইয়াতে বস্তু থ'ব পৰা জেগাও বহুতেই আছিলে। পূৰা 2খন চিলেট দিছিলে। আৰু নতুন ইয়াতে ৰুমত বেছি মানে এখনে চিলেট, অলপমান ইটো বস্তু কিটচেনটো। থোৱা জেগা কম হৈছে, কিন্তু কি কৰিব। এইটো কিটচেন। কিছুমান পেলাই দিছোঁ, কিটচেনটো কিছুমানটো ডাঙৰ আছে পূৰা। যিবিলাক পেলাই দিব নালাগে সেইবিলাক এইটো লৈ আহিছোঁ। এখন ৰেক আছিলে। এইবিলাক বস্তু থোৱা এইবিলাক চিলেট কালাৰ হৈ গৈছে। পূৰা যে কিটচেন কালাৰ দি দিছে। কালাৰ দিয়াই নতুন নতুন লাগিছে। এই তলৰ পাইপডাল মানে চেঞ্জ কৰা নাই, আমি চেঞ্জ চাৰি কৰি দিম। চাইডে বস্তু থোৱাৰ এইখিনিতো কাৰণে কালাৰ আছে। দিব। এতিয়াও ৰং কৰা একোট হোৱা একোট নাই মাৰিছে, আৰু পিছত আৰু একোট একোট মাৰিব, ডাবল আৰু ডাবল। ধুনীয়া লগা হৈ যাব ৰুমটো। মই মানে এনেই আহিলোঁ চাব। ইয়াতে বস্তু থ'ব পৰা জেগা